Hello student. First of all, I welcome all of you to my online session. I am myself Hemanta Sulkia, a faculty of Kalpataru Academy, Department of Commerce. So today our discussion topic is inflation. যেটো অসমীয়াত কোৱা হয় মুদ্ৰাস্ফীতি। ইনফ্লেশ্যন মানে কি হয় যে আমি জানো আমি যেতিয়া আমি বস্তু কিনো তো বস্তু কিনিলে কি হয় বস্তুবিলাকৰ দাম যিবিলাক গুডছ বা সাৰ্ভিস যিবিলাক বস্তু বা সেৱা আমি কিনো বা গ্ৰহণ কৰোঁ তো সেইবিলাকৰ কি হয় তাৰ দামটো যিটো প্ৰাইস তাৰ যিটো প্ৰাইস হয় তাৰ যিটো দাম সদায় কি হয় সেম নাথাকে সদায় একেই নাথাকে সাপোজ তোমালোকে যদি ধৰা আজি এক কেজি আলু যেটো পটেটো দাম যদি আজি যদি 35 হয় 35 रुपीस হয় সো কাইলে হেতু কি হয় 35 নহবও পাৰে তো আগতে কেদিনমানৰ আগত লকডাউনৰ আগত পাৰ কেজি আলুৰ দাম আছিল পটেটো দাম আছিল কিমান 20 18 or hardly 20 কিমান ৰেটৰ দাম আছিল কিন্তু এতিয়া যেটো লকডাউনৰ কাৰণে এতিয়া কি হয় এতিয়া যেটো পটেটো ৰেট হৈছে আলু ৰেট হৈছে কিমান 35 रुपीस তো কি হয় এই বস্তুবিলাক সদায় কি দাম একেই নাথাকে আৰু যেতিয়া এই বস্তুবিলাকৰ দাম যেতিয়া বাঢ়ি যায় বস্তুবিলাকৰ দাম যেতিয়া বাঢ়ি যায় তো এইটোকে ইনফ্লেশ্যন বুলি কয় ৰাইজ ইন প্ৰাইস যেতিয়া প্ৰাইসৰ কি হয় ৰাইজ ইন প্ৰাইস অফ দ্য গুডছ এণ্ড সাৰ্ভিসেস যেতিয়া বস্তু বা সেৱাৰ যেতিয়া বস্তুৰ দাম বাঢ়ি যায় তো তেতিয়া এই ইনফ্লেশ্যন বুলি কয় মুদ্ৰাস্ফীতি অসমীয়াত যেটো কয় মুদ্ৰাস্ফীতি বুলি কয় কি হয় মানে আমাৰ যেটো প্ৰাইস লেভেল আমাৰ যেটো মূল্যৰ যেটো দৰৰ যেটো প্ৰাইস যেটো লেভেল তো হেতু কি হয় হেতু কমি যায় মূল্যৰ স্তৰটো কমি যায় এতিয়া মেইন কথাটো হৈছে যে ইনফ্লেশ্যন মানে বা মুদ্ৰাস্ফীতি মানে হৈছে যেতিয়া বস্তুবিলাকৰ দাম বাঢ়ি গৈ থাকে তো এইটোকে ইনফ্লেশ্যন বুলি কয় বা মুদ্ৰাস্ফীতি বুলি কয় So what is inflation? So inflation মানে কি inflation is rising general level of prices যেতিয়া কি হয় আমাৰ যেটো দাম দৰ so যেতিয়া প্ৰাইসৰ যেটো লেভেল হয় প্ৰাইস যেটো আমি যি অসমীয়াত যেটো ক'ব পাৰো দৰ স্তৰ বা মূল্যৰ স্তৰ যেতিয়া দৰ বা মূল্যৰ যেটো স্তৰ লেভেল হেতু যেতিয়া বাঢ়ি যায় তো তাকে ইনফ্লেশ্যন বুলি কয় Inflation reduces the purchasing power of money. তো মূল্য স্তৰটো কেনেকৈ বাঢ়ি যায় সাপোজ ধৰি লোৱা কি হয় এতিয়া আগতে কি হয় আগতে আমি এতিয়া মই ক'লোৱে যে যেতিয়া লকডাউনৰ বিফৰ লকডাউনৰ আগত কি হৈছিলে আমাৰ 1 কেজি পটেটোৰ দাম আছিল 18 বা 20 रुपीस 18 বা 20 रुपीस আছিল তো এতিয়া কি হল এতিয়া যে লকডাউন চলি আছে বা এতিয়া যে লকডাউন চলি আছে তো এতিয়া লকডাউন চলি থকা সময়ত 1 কেজি পটেটোৰ দাম কি হয় 1 কেজি পটেটোৰ ৰেট বা প্ৰাইস হল কিমান 35 সো কি হল তাৰ যেটো প্ৰাইস লেভেলটো কি হয় প্ৰাইস হৈ গল ইনক্ৰিজ হৈ গল মানে তাৰ দামটো বাঢ়ি গল তো কি হয় যেতিয়া ইনফ্লেশ্যন হয় যেতিয়া বস্তু বিলাকৰ দাম বাঢ়ি যায় তো তেতিয়া কি হয় purchasing power of money কমি যায় inflation reduces the purchasing power of money আমাৰ যেটো মানি পইচাৰ যেটো ক্ৰয় কৰাৰ যেটো ক্ষমতা purchasing power সেই purchasing powerটো কমি যায় সো আগতে 18 টকাত 1 কেজি আলু পাইছিলো কিন্তু এতিয়া লকডাউন হৈ থকাৰ কাৰণে আমি 1 কেজি আলু কিনিবৰ কাৰণে আমি কিমান দিব লাগে 35 रुपीस দিব লগা হৈছে মানে কি হয় যেতিয়া ইনফ্লেশ্যন হয় তাৰ যেটো এটা মানিৰ যেটো পাৰ্চিং পাৱাৰ মানে মুদ্ৰাৰ যেটো ক্ৰয় ক্ষমতা সেই ক্ৰয় ক্ষমতাটো কমি যায় তো ইয়াত এক্সাম্পল দিছে যে it takes $2 to buy what $1 bought in 1982 মানে কি হয় যিমানেই মানে টাইম বাঢ়ি গৈ থাকে কি হয় ইনফ্লেশ্যন যেটো মুদ্ৰাস্ফীতিটো বাঢ়ি গৈ থাকে তো কি যে এই এক্সাম্পলত কৈছে যে 1982 যেটো আমি বস্তু $1 কিনিছিলো এতিয়া হেতু কি হয় এতিয়া হেতু বস্তু কিনিবলৈ কি $2
আমি পে কৰিব লাগে দিব লাগে so আৰু এটা এক্সাম্পল কৈছে it takes $6 to buy what $1 bought in 1961 যেটো আমি $1 দি কিনিছিলো তো হেতু এতিয়া কিমান $6 দিব লাগে হেতু বস্তু কিনিবলৈ $6 দিব লাগে so when inflation occurs each dollar of income will buy fewer goods than before তো কি হয় যেতিয়া ইনফ্লেশন হয় তো তেতিয়া কি হয় আমি আগতকে বস্তুবিলাক কি হয় আমি হে একেটা এমাউন্টতে আমি বস্তুবিলাক আগৰ যেটো তাৰ মুদ্ৰাৰ যেটো ভ্যালু মুদ্ৰাৰ যেটো তাৰ মান আছিল মুদ্ৰাৰ যেটো মূল্য আছিল হে মূল্যটো ভ্যালুটো এতিয়া কমি যায় ইনফ্লেশনত কমি যায় সো হেতু কাৰণে আগত আমি হে একেটা মুদ্ৰাত একেটা মানি যিমানখিনি বস্তু পাৰচেজ কৰিব মানে ক্ৰয় কৰিব পাৰিছিলো তো এতিয়া তাৰ তুলনাত আমি কি কম বস্তুহে পাৰচেজ কৰিব পাৰিম বা কিনিব পাৰিম so yet কৈছে the meaning of inflation কি কৈছে in economics the inflation is the rise in the general level of price of goods and services in an economy over a period of time এটা সময় যেতিয়া কি হয় বস্তুবিলাকৰ দাম বস্তুবিলাকৰ goods and service বস্তু বা সেৱাৰ বিলাকৰ দাম যেতিয়া বাঢ়ি যায় এইটোকে ইনফ্লেশন বুলি কয় যে ইনফ্লেশনটো একচুয়ালি মানে ইকোনমিক্সৰ বস্তু হয় যেটো নেকি আমি বেংকিংৰো পঢ়িবলৈ পাওঁ আৰু ইনফ্লেশন কেলে বেংকিংত পঢ়িবলৈ পাওঁ কাৰণ ইনফ্লেশনটো এটা বেংকিংৰ পাৰ্ট হয় আমাৰ বেংকিংতো আমাৰ ইনফ্লেশনটো দৰকাৰ so when the general price level rises each unit of currency buys the fewer goods and services so যেতিয়া কি হয় জেনাৰেল প্ৰাইস লেভেলটো যেতিয়া বাঢ়ি যায় মানে সাধাৰণ যেটো মুদ্ৰাৰ যেটো মুদ্ৰাৰ যেটো স্তৰ বা মুদ্ৰাৰ যেটো মূল্য এই মূল্যটো যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় আমি কি হয় আগতে সেই মুদ্ৰাৰ যেটো মূল্য আছিল সেই মূল্যটো এতিয়া তাৰ আগৰ তুলনাত কি হয় এতিয়া আমি সেই একেটা মূল্যতে কি কম বস্তুহে আমি কি পাৰচেজ বা কিনিব পাৰিম বাই বা কিনিব পাৰিম the definition to same next is measuring of inflation আমি মুদ্ৰাস্ফীতি কেনেকৈ মেজাৰ কৰিম আমি কেনেকৈ মুদ্ৰাস্ফীতিটো কেনেকৈ মেজাৰ কৰিম সো আন বছৰ তুলনাত আমি এই বছৰ কিমান মুদ্ৰাস্ফীতি হৈছে আমি কেনেকৈ জুখিম আমি because the inflation rate is a change in the price level so inflation rate যেটো মুদ্ৰাস্ফীতিৰ যেটো মুদ্ৰাস্ফীতিৰ হাৰটো কেনেকৈ কোৱা হয় যে মুদ্ৰাস্ফীতিৰ হাৰটো কি হৈছে চেঞ্জ ইন প্ৰাইস লেভেল প্ৰায় আমাৰ দৰ স্তৰ যেটো পৰিৱৰ্তন হ'ব দৰ স্তৰ যেটো পৰিৱৰ্তন হয় তো সেই পৰিৱৰ্তনটোকে ইনফ্লেশন ৰেট হেতু ইনফ্লেশন ৰেট so if the price level in the current year so এতিয়া আমাৰ যেটো বছৰ যে চলিত বছৰ যদি আমি P1 হিচাপে ধৰো মানে আমি যেটো ফৰ্মুলা আমি ইয়াত ক্ৰিয়েট কৰিব পাৰো so if the price level in the current year চলিত যেটো বছৰ চলি আছে চলিত বছৰ যদি আমি তাৰ যেটো মূল্য প্ৰাইস যেটো প্ৰাইস লেভেলটো যদি P1 হিচাপে ধৰো and the previous year P year যেটো প্ৰাইস লেভেল এটো যদি আমি P note হিচাপে ধৰো P note the inflation for the current year inflation calculate কৰা ফৰ্মুলাটো হৈছে P1 minus P note divided by P note into 100 যদি আমি 100 তে ইনটু কৰি দিও তো আমি ইনফ্লেশনৰ ৰেটটো পাম পার্সেন্টেজত so let us take an example price of 1 kg sugar for the current year this current year আমি যেটো price level কিমান ধৰিছিল কি ধৰিছিল P1 so current year কিমান rupees 50 এতিয়া মানে current year আমাৰ এতিয়া যেটো চলি আছে price sugar price level টো কিমান আছে 50 per kg sugar দাম আছে 50 and in previous year যোৱা বছৰ তাৰ দাম আছিল it was just rupees 30 যোৱা বছৰ ইয়াৰ দাম আছিল আমি suppose এটো আমি example হৈ লৈছো so 30 আছিল so then the inflation for the current year will be so P1 যেটো আমাৰ current year যেটো price level আছে 50 P note যেটো previous year price level আছিল 30 and the inflation for the current year hobo P1 minus P note divided by P note into 100 so আমি যদি ক্যালকুলেট কৰো তো ক্যালকুলেট কৰিলে আমি যে ইনফ্লেশন ৰেট বুলি কলে পার্সেন্টেজত লাভ so পার্সেন্টেজত
সো কি হয় ইয়াত আমি যদি পাৰ্চেণ্টেজত ইয়াক ক্যালকুলেট কৰোঁ তো ইয়াত 66.67% ইনফ্লেশ্যন হৈছে এইটো এই বছৰত আগত যোৱা বছৰতকৈ এজ কম্পেয়াৰ টু দ্য প্ৰিভিয়াছ ইয়েৰ দিছ ইয়েৰ দ্য current year's inflation rate is 66.67%. আৰু আমি যদি এমাউণ্টত চাবলৈ যাওঁ 20 rupees কি হৈছে ইনফ্লেশ্যন হৈছে যোৱা বছৰ 30 আছিলে এবাৰ 50 এবাৰ rupees কিমান 50 হ'ল মানে কিমান বাঢ়িলে 20 rupees বাঢ়িলে তো 20 rupeesক আমি ইনফ্লেশ্যন বুলি ক'ব পাৰোঁ যেটো মানে মুদ্ৰাস্তৰ মূল্য বা প্ৰাইচ লেভেল যেটো ইনক্ৰিজ হ'ল so therefore the current inflation rate is 66.67. Next আহিলে causes of inflation কি কাৰণত ইনফ্লেশ্যন হ'ব পাৰে কাৰণ causes of inflation কি কাৰণত ইনফ্লেশ্যন মুদ্ৰাস্ফীতি হ'ব পাৰে so when the government of a country print the money in excess the prices increases to keep up with the increase in currency leading to inflation কি হয় যেতিয়া আমাৰ গভৰ্ণমেণ্ট মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কথা কৈছে তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যেতিয়া মানে এক্সেছ মানি বহুত সংখ্যক যদি মুদ্ৰা যদি প্ৰৱৰ্তন কৰি দিয়ে মুদ্ৰা যদি বিলি কৰে প্ৰিণ্ট কৰে মানি যদি প্ৰিণ্ট কৰে যেটো অসমত কয় মুদ্ৰা যেটো মানি যেটো বিলি কৰে মুদ্ৰা যদি বনাই দিয়ে তেতিয়া কি হ'ব তেতিয়া কি তাৰ ইনক্ৰিজ ইন কাৰেন্সি the price increases to keep up with the increase in currency তো তেতিয়া কি হয় মুদ্ৰাৰ যেটো প্ৰাইস লেভেল যেটো ডৰ ষ্টৰটো কি হয় ইনক্ৰিজ হ'ব to keep up with the increase in currency তো যেহেতু মানিটো আমাৰ ইকোনমিখনত কি হয় যেতিয়া RBI কি হয় বহুত সংখ্যক মুদ্ৰা যদি বনাই দিয়ে মানি যদি বনাই দিয়ে তো তেতিয়া কি হ'ব আমাৰ ইকোনমিখনত মানি সাপ্লাইটো বাঢ়ি যাব মানি যেটো মুদ্ৰাৰ যেটো যোগান বাঢ়ি যাব সো হেতু কাৰণে কি হ'ব আমাৰ যেটো প্ৰাইস লেভেলটো কি হয় তেতিয়া সকলো মানুহৰ হাততে কি হয় বহুত মানি হ'ব পইচা হ'ব সো তেতিয়া কি হয় হেতু কাৰণে হেই যেটো ইনক্ৰিজ ইন কাৰেন্সি যেহেতু আমাৰ কি হয় ইকোনমিখনত কাৰেন্সি মুদ্ৰা বাঢ়ি গ'ল তো মুদ্ৰা বাঢ়ি যোৱাৰ কাৰণে তাৰ ইকুৱেল কৰিবলৈ কি হয় তাৰ প্ৰাইস লেভেল যেটো মুদ্ৰাৰ যেটো প্ৰাইস লেভেল তো প্ৰাইস লেভেলটো ইনক্ৰিজ হৈ যাব যেটো ডৰ ষ্টক বুলি কোৱা হয় মুদ্ৰাৰ যেটো ডৰ ষ্টক এটো ইনক্ৰিজ হৈ যাব আৰু ই কি হ'ব তেতিয়া কি হয় ইনফ্লেশ্যন ক্ৰিয়েট হ'ব লিডিং টু ইনফ্লেশ্যন তেতিয়াও ইনফ্লেশ্যন হয় the increase in production and labor cost have a direct impact on the price of final product and resulting in inflation so যেতিয়া কি হয় যেতিয়া বস্তুবিলাক প্ৰডাকশন যেতিয়া বস্তুবিলাক উৎপাদন কৰে তো উৎপাদন কৰোতে উৎপাদনৰ যেটো খৰচ হয় production cost and the labor cost যিবিলাক শ্ৰমিক নিয়োগ কৰে তো শ্ৰমিক নিয়োগ কৰাৰ যে খৰচটো যদি বাঢ়ি যায় তো তেতিয়া কি হয় বস্তুবিলাকৰ দামটো কি হয় বৃদ্ধি হ'ব যেতিয়া প্ৰডাকশন কষ্ট আৰু লেবাৰ কষ্ট শ্ৰমিক নিয়োগ কৰা খৰচ যিবিলাক আৰু যিবিলাক উৎপাদন কৰা যিবিলাক খৰচ হয় খৰচ যদি বাঢ়ি যায় অবিয়াসলি কি হ'ব যেটো আমাৰ দ্ৰব্য বা যিবিলাক সেৱা আমালে প্ৰদান কৰিব সেইবিলাকৰ দামটো বাঢ়ি যাব তো তেতিয়া কি হ'ব ৰিজাল্টিং ইনফ্লেশ্যন আমি জানো আমি কৈছো যে প্ৰথমতে যে ইনফ্লেশ্যন মানে কি যেতিয়া বস্তু বা সেৱাৰ যেতিয়া তাৰ মূল্যটো বাঢ়ি যায় বস্তু সেৱাৰ যে দামটো বাঢ়ি যায় প্ৰাইসটো বাঢ়ি যায় তো হেতুকে ইনফ্লেশ্যন বুলি কয় হেতু সিচুৱেচনকে ইনফ্লেশ্যন বুলি কয় so there are two main causes of inflation which কি হয় আমি এই ওপৰত যেটা পঢ়িলো তো হেকিটাকে কি হয় আমি দুটা ইনফ্লেশ্যন সৃষ্টি হোৱা দুটা কাৰণ আমি ক'ব পাৰো যে ডিমান্ড পুল ইনফ্লেশ্যন এণ্ড কষ্ট পুল ইনফ্লেশ্যন ডিমান্ড পুল মানে ডিমান্ড বৃদ্ধি হোৱাৰ ফলত যেটো ইনফ্লেশ্যন হয় সেইটো ডিমান্ড পুল ইনফ্লেশ্যন বুলি কয় আৰু কষ্ট যেতিয়া production cost বা labor cost এইবিলাক বাঢ়ি ইনক্ৰিজ হলে বাঢ়ি গলে তো যেটো ইনফ্লেশ্যন হয় হেতু কষ্ট পুল ইনফ্লেশ্যন বুলি কোৱা হয় মানে খৰচ বৃদ্ধি হোৱাৰ ফলত যেটো ইনফ্লেশ্যন খৰচ বৃদ্ধি হোৱাৰ ফলত হোৱা ইনফ্লেশ্যন তো ফাৰ্স্ট আমি পঢ়িম যে ডিমান্ড পুল ইনফ্লেশ্যন মানে ডিমান্ড বৃদ্ধি হোৱাৰ ফলত যেটো ইনফ্লেশ্যন মুদ্ৰাস্ফীতি সৃষ্টি হয় so this type of inflation happens when the aggregate demand increases more than the supply যেতিয়া aggregate demand তো যেতিয়া চাহিদা বৃদ্ধি হ'ব যেতিয়া যোগানতকে বস্তুটা যে যোগানতকে কি হয় বস্তুৰ চাহিদা মানে কি
মানুহবিলাকে বেছিকৈ যেতিয়া ক্ৰয় কৰিবলৈ ল'ব এইটো কি হয় তেতিয়া তাৰ চাহিদা বৃদ্ধি হয়। তো যেতিয়া যিটো ছাপ্লাই যিটো যোগান প্ৰডাক্ট এটা যেতিয়া দ্ৰব্য এটা যেতিয়া যোগান ধৰিব মানে যোগান মানে কি বুজি পাইছা নহয়, যেতিয়া ছাপ্লাই দিব দ্ৰব্য এটা যেতিয়া মাৰ্কেটলৈ পঠিয়াব, তো তাতকৈ যদি মাৰ্কেটত যদি এখন বজাৰ এখনত যদি তাতকৈ কি কিনা মানুহ বেছি ওলায়, তো এইটো কি হয় তাৰ ডিমাণ্ডটো ইনক্ৰিজ হৈ যাব। চ' সেইটো কাৰণে ডিমাণ্ড বৃদ্ধি হোৱাৰ ফলত এটা ইনফ্লেশ্যন সৃষ্টি হ'ব পাৰে। কি হয় ডিমাণ্ড যেতিয়া চাহিদা যেতিয়া বা ডিমাণ্ড যেতিয়া বৃদ্ধি হ'ব তেতিয়া কি হয় বস্তুটোৰ দাম বাঢ়ি যায় আৰু সেই ফলত কি হয় ইনফ্লেশ্যন হ'ব পাৰে। ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতি হ'ব পাৰে। চ' এইটোকে ডিমাণ্ড পুল ইনফ্লেশ্যন বুলি কয়, মানে মুদ্ৰাৰ বৃদ্ধি হোৱাৰ ফলত হোৱা চাহিদা বৃদ্ধি হোৱাৰ ফলত হোৱা মুদ্ৰাস্ফীতি। So this type of inflation ক'লোৱে happens when the aggregate demand যেতিয়া সামগ্ৰিক ডিমাণ্ড মানে চাহিদা বৃদ্ধি হয় more than যেতিয়া চাহিদা তাৰ যোগানতকৈ বৃদ্ধি হয় তেতিয়া ডিমাণ্ড পুল মানে চাহিদা বৃদ্ধিৰ ফলত ইনফ্লেশ্যন সৃষ্টি হয়। So demand pull inflation wherein the economy demands more goods and services than what is produced. So এখন অৰ্থনীতিয়ে যিমানবিলাক বস্তু উৎপাদন কৰিব তাতকৈ কি হয় তাৰ চাহিদাটো বৃদ্ধি হয় আৰু সেইটো কাৰণে ডিমাণ্ড পুল ইনফ্লেশ্যন সৃষ্টি হয়। তো নেক্সট কৈছে কষ্ট পুছ ইনফ্লেশ্যন, মানে কষ্ট বৃদ্ধি হোৱা খৰচ যেতিয়া বস্তু এটা বনাওঁতে প্ৰডাকশ্যন কৰোঁতে বা উৎপাদন কৰোঁতে যিটো খৰচ হয় তো খৰচটো বৃদ্ধি হোৱাৰ ফলতো ইনফ্লেশ্যন হ'ব পাৰে। এতিয়া when the cost of production increases the price level automatically increases. যেতিয়া কি হয় বস্তু এটা উৎপাদন কৰোঁতে যিবিলাক খৰচ হয় সেই খৰচবিলাক যদি বাঢ়ি যায় তেতিয়াও কি হয় মুদ্ৰাস্ফীতি হ'ব পাৰে, মানে তাৰ বস্তুটোৰ দাম বাঢ়ি যাব পাৰে। তো সেইটোকে কষ্ট পুছ ইনফ্লেশ্যন বুলি কয়। খৰচ বৃদ্ধি হোৱাৰ ফলত উৎপাদন ব্যয় মানে কষ্টটোক খৰচ বুলি কয় বা ব্যয় বুলি কয়, যিটো আমাৰ ইকনমিক্সৰ ভাষা সেইটো হৈছে ব্যয়। তো কিয় উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ ফলত যিটো ইনফ্লেশ্যন মুদ্ৰাস্ফীতি সৃষ্টি হয় সেইটোকে কষ্ট পুছ ইনফ্লেশ্যন বুলি কোৱা হয়। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চ' আশা কৰোঁ তোমালোকে ভাল পাবা। চ' থেংক ইউ।